নমস্কাৰ মই ঋতুস্মিন শৰ্মাই টাইম 8 বিগ নিউজলৈ আপোনালোকক স্বাগতম জনাইছো মোৰ সৈতে আছে জ্যোতিদেৱ বৈশ্য এটা বিজ্ঞাপন আছে যে বিজ্ঞাপনটোত কোৱা হয় যে দাগ আচ্ছে হে লেকিন বিজেপিৰ বাবে এই দাগ কিন্তু ভাল নহয় এই দাগ বিজেপি হয়তো কোনো কালি মচিব নোৱাৰিব আৰু সেইভাবে হয়তো সেইজন দিবন ডেকাক এতিয়া চিনি নোপোৱা হৈছে বিজেপিয়ে যিজন দিবন ডেকাই নিৰ্বাচন খেলিছিল বিজেপিৰ হৈ সেইজন দিবন ডেকাক এখুব আগুৱাই গৈ মুখ্যপাত্ৰই ক'লে যে নাম অহা মানে দুখী নহয় আজি এই সম্পৰ্কে আমি কেতবোৰ চাঞ্চল্যকৰ তথ্য লৈ আহিম কাৰ সৈতে দিবন ডেকাৰ ভাল কাৰ সৈতে ঘনাই কথা পতা দিবন ডেকাই কোন আছে দিবন ডেকাৰ সৈতে এসআই কেলেংকাৰী চাঞ্চল্যকৰ তথ্য লৈ আহিম টাইম 8 বিগ নিউজ দিবন ডেকাক হঠাৎ কিয় চিনি নোপোৱা হৈছে বিজেপিয়ে দিবন ডেকা বিজেপিৰ সদস্য নহয় বুলি এই মুহূৰ্তত বিজেপিৰ ফালৰ পৰা দাবী কৰা হৈছে আমাৰ প্ৰশ্ন দিবন ডেকা বিজেপিৰ সদস্য আসলতে হয় নে নহয় আজি আমি ইয়াৰ প্ৰমাণ দিম দিবন ডেকা বিজেপিৰ কিমান ডাঙৰ নেতা হেও আজি আমি আপোনালোকক কম কাৰ সৈতে দিবন ডেকাৰ খুব ভাল সম্পৰ্ক হেও দেখুৱাম কালিলৈকে আপোন দিবন আজি অচিনাকি কেনেকৈ হল বিজেপিত তাৰো উত্তৰ আমি লৈ আহিম দিবনক চিনি নাপাওঁ বুলি ক'লে কলংক মুক্ত হ'ব নেকি বিজেপি এই মুহূৰ্তৰ লাখ টকীয়া প্ৰশ্ন আজি দিবনৰ নতুন পৰিচয় আপোনালোকৰ সন্মুখত আমি দাঙি ধৰিম যি পৰিচয় লুকুৱাই ৰাখিবলৈ আপ্ৰাণ চেষ্টা চলাইছে গেৰুৱা দল বিজেপিয়ে বিজেপিত লগা এই দাগ মচিব পৰা যাবনে কেতিয়াবা সাৰদা কেলেংকাৰীটো জড়িত আছিল দিবন ডেকা কিদৰে জড়িত আছিল সেয়াও কম সাৰদা কেলেংকাৰী কেনেকৈ হাৰিছিল দিবন ডেকা আৰু সাৰদা কেলেংকাৰীৰ দৰে এইবাৰো হাৰি যাব নেকি দিবন ডেকা 2011 চনত বিজেপিৰ হৈ নিৰ্বাচন খেলিছিল দিবন ডেকাই কোট খেলিছিল কেতিয়া খেলিছিল কিমান ভোট পাইছিল সেই দিবন ডেকাকে আজি বিজেপিৰ সদস্য নহয় বুলি দাবী কৰা কিয় হৈছে দিবন ডেকাক হঠাৎ কিয় চিনি নোপোৱা হল বিজেপিয়ে কাৰ্যবাহী সম্পাদক জ্যোতিদেৱ বৈশ্য আছে পুনে জ্যোতিদেৱৰ সৈতে সংযোগ স্থাপন কৰিছো কেতবোৰ চাঞ্চল্যকৰ তথ্য লৈ আহিম বহু মন্তব্য আছে কিন্তু দিবন ডেকাক হঠাৎ কিয় চিনি নোপোৱা হৈছে ঋতুস্মিন চাওক আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এসআই কেলেংকাৰী যেতিয়াৰ পৰা ওলাইছে তেতিয়াৰ পৰা এই দিবন ডেকাৰ নামটো উচ্চাৰিত হৈছে তেওঁ নিজেই কৈছিল যে এই পৰীক্ষা প্ৰক্ৰিয়াৰ লগত তেওঁ জড়িত হৈছিল ফেচবুকত সেই কথা লিখি হঠাৎ দিবন ডেকা অন্তৰ্ধান আজিৰ দিনত দিবন ডেকা ক'ত আছে সেই কথা হয়তো কোনেও গম নাপায় প্ৰশ্ন উত্থাপিত হৈছে বিজেপিয়ে কোৱাৰ দৰে একাংশ বিজেপিৰ নেতাই কোৱাৰ দৰে ৰূপম গোস্বামীয়ে কৈছে পৰিমল শুক্লবৈদ্যই কৈছে আমি মন্তব্য শুনুৱাম তেওঁলোকৰ যে দিবন ডেকা ইমান ডাঙৰ নেতা নহয় বা দিবন ডেকাক তেওঁলোকে চিনি নাপায় আমি মন্তব্য শুনাম কিন্তু আমি কৈ থওঁ দিবন ডেকাৰ সৈতে কাৰ ভাল কেন্দ্ৰীয় নেতৃত্বৰ সৈতে কিমান ভাল অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে কিমান ভাল কোন মন্ত্ৰীৰ সৈতে ভাল কোন সাংগঠনিক সম্পাদকৰ সৈতে ভাল সকলো তথ্য লৈ আহিম কিন্তু তাৰ আগতে দিবন ডেকাক চিনি নোপোৱা এগৰাকী মন্ত্ৰীক দেখুৱাব খুজিছো পৰিমল শুক্লবৈদ্যই কি মন্তব্য কৰিছিল এবাৰ মন দি শুনক মোৰতো জানা নাই মইতো কোনো জীৱন ডেকা মই পাৰ্চনেলি কৈছো মই কোনো জীৱন ডেকা 24 বছৰ কাম কৰিছে বুলি কৈছে বিজেপি কোনে তেওঁ নিজে কৈছে জীৱন ডেকাই তে আপুনি সুধি লওক না 24 বছৰ ক'ত কাম কৰিছে কি কাম কৰিছে এতিয়া আপোনাৰ ওচৰত ক'ব পাৰে মোৰ সন্মুখত আহি কওকচোন মই ফেচবুকত দিছে তেওঁ নিজে তে হি ফেচবুক আপুনি যদি এটা কিবা লিখি দিয়ে এইটো মোক সুধি লিখি দিয়ে নেকি আপুনি আপোনাৰ লিখি আছে ফেচবুকত তো কিমান মিছা কথা কিমান সঁচা কথা আহে এইবিলাক আপোনালোকে জানে নহয় আপোনালোকে সংবাদ মাধ্যমের জৰিয়তে আমি গম পাওঁ একেবাৰে 100% মিছা কথা কৈ দিয়ে 100% মিছা কথা কৈছে দিবন ডেকাই তেওঁ বিজেপিৰ সদস্য নহয় চিনি নাপায় জ্যোতিদেৱ বৈশ্য কেৱল পৰিমল শুক্লবৈদ্যই নহয় আৰু কোনোবাই কৈছে দুখমুক্ত কৰিব বিচাৰিছে তেওঁ চাওক এয়া পৰিমল শুক্লবৈদ্যই কৈছে তেওঁ হেনো নাজানে চিনিয়ে নাপায় আৰু দিবন ডেকাই কৈছে তেওঁ 24 বছৰ কাম কৰিছে আৰু ৰূপম গোস্বামীয়ে কি কৈছে ৰূপম গোস্বামীয়ে আজি সংবাদ মাধ্যমৰ আগত কৈছে মুখপাত্ৰগৰাকীয়ে যে কাৰোবাৰ নাম আহিলে তেওঁ দুখী নহয় মন্তব্যটো দেখুৱাই দিছো বৰ্তমান অৱস্থাত আমি জনাত যে দিবন ডেকা ডাঙৰীয়া কোনো ধৰণৰ পাৰ্টি সেনেকুৱা প্ৰমিনেণ্ট পোষ্টত নাই
আৰু ইফ ই ফাইন গিল্টি তেওঁ যদি গিল্টি হয় নিশ্চিতভাৱে দলত তেওঁৰ ওপৰত একশ্যন ল'ব নাই সেইটোৱেতো নুসূচায় যে তেওঁ গিল্টি কাৰণ তেওঁ এবাৰ CBI CID তাত ফেচ কৰি গৈছে আৰু তেওঁ এটা ফেচবুক আমি তেওঁক বচোৱাৰ কাৰণে ক'ব খোজা নাই চিনি নাপায় জ্যোতিৰ্দীপ বৈশ্য চাওক এয়া ৰূপম গোস্বামীয়ে মন্তব্য কৰিলে প্ৰথমতে ক'লে পৰিমল শুক্লবৈদ্যই চিনি নাপায় তেওঁ ক'লে বৰ বিশেষ ডাঙৰ নেতা নহয় নাম ওলোৱা মানে গিল্টি নহয় আৰু CIDক ফেচ কৰি তেওঁ গৈছে ক্লিন চিট প্ৰদান কৰিছে এই ক্লিন চিটটো ৰূপম গোস্বামী বা ভাৰতীয় জনতা পাৰ্টিৰ ঋতুস্মিন কিদৰে দিব পাৰে আমাৰ যিমান সাধাৰণ জ্ঞান আছে সম্যক ধাৰণা আছে ক্লিন চিট যেতিয়া কোনোবাই কাৰোবাক দিয়ে হয় আদালতে দিব লাগিব তদন্তকাৰী সংস্থাই দিব লাগিব তেওঁ কি কৈছে CIDৰ জেৰাৰ সন্মুখীন হৈছে আৰু তাৰপিছত তেওঁক যাব দিছে এতিয়া প্ৰশ্ন উত্থাপিত হ'ব যে দিবন ডেকাক তাৰপিছত যাবলৈ দিয়া হ'ল নেকি আজি অন্তৰ্ধান হৈ আছে দিবন ডেকা আমি এটা এটাকে দেখুৱাম জ্যোতিৰ্দীপ এবাৰ আপুনি দেখুৱাব এবাৰ মই দেখুৱাম কিন্তু প্ৰথমতেই যিহেতু কোনো তেওঁ ডাঙৰ লিডাৰ নহয় বুলি কৈছে তেখেতৰ 2011 চনত তেওঁ নিৰ্বাচন খেলিছিল বৰক্ষেত্ৰী সমষ্টিৰ পৰা বিজেপিৰ হৈ তাৰ পোষ্টাৰখন আমি দেখুৱাব খুজিছোঁ এই মুহূৰ্তত যিখন পোষ্টাৰ আছে দিবন ডেকাৰ বৰক্ষেত্ৰী সমষ্টিত বিজেপিৰ পৰা নিৰ্বাচন খেলিছিলে 60 নং বৰক্ষেত্ৰী সমষ্টিৰ পাৰ্টি আছিল দিবন ডেকা আমি এক্সক্লুচিভ ভিজুৱেলছ আমি আপোনালোকক দেখুৱাইছোঁ যিজন দিবন ডেকাক পৰিমল শুক্লবৈদ্যই চিনি নাপায় যিজন দিবন ডেকা কোনো ডাঙৰ নেতা নহয় বুলি কৈছে সেইজন দিবন ডেকাৰ এক্সক্লুচিভ ফটো চাওক 60 নং বৰক্ষেত্ৰী সমষ্টিৰ 2011 চনৰ নিৰ্বাচনত তেওঁ অৱতীৰ্ণ হৈছিল অৱশ্যে ভোট যথেষ্ট কম পাইছিল জ্যোতিৰ্দীপ হয় এয়া 2011 চনত দিবন ডেকাই সেই সময়ত বৰক্ষেত্ৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু মাই 2500 পৰা 2600 ভোটহে তেওঁ পাইছিলে কিন্তু প্ৰশ্ন উত্থাপিত হ'ব যিগৰাকী পৰিমল শুক্লবৈদ্য কোৱাৰ দৰে ডাঙৰ নেতা নহয় যিগৰাকী পৰিমল শুক্লবৈদ্যই চিনি নাপায় যিগৰাকী ৰূপম গোস্বামীয়ে কোৱা মতে ডাঙৰ নেতা নহয় সেইগৰাকী নেতাই এতিয়া বিজেপিৰ টিকট পাই প্ৰতিদ্বন্দ্বিতা কিদৰে কৰে এতিয়া বিজেপিত ডাঙৰ নেতা হ'ব নালাগে নেকি বিজেপিৰ নেতৃত্বই চিনি পাব নালাগে নেকি যিকোনো ব্যক্তিয়ে বিজেপিয়ে টিকট দিয়ে নেকি 2011 চনত সেই সময়ত ভূমিধৰ বৰ্মনৰ বিৰুদ্ধে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছিলে গতিকে ঋতুস্মিন চিনি নোপোৱা ডাঙৰ নেতা নোহোৱা কৰবাত যে হলঠেকত যে দলটো পৰিছে আৰু তথ্যই যে সম্পূৰ্ণ বিপৰীত কথা কৈছে সেই কথাই ক'ব লাগিব কিমানটা ভোট পাইছিলে আমাৰ হাতত আছে তেখেতে কেইটা ভোট পাইছিল আমি দেখুৱাম খুব বেছি 2338 মান ভোট পাইছিলে এয়া চাওক দিবন ডেকা 2011 চনৰ নিৰ্বাচনত তেওঁ বিজেপিৰ হৈ নিৰ্বাচন খেলিছিল 2328টা ভোট পাইছিলে 2328টা ভোট পাইছিলে এই মুহূৰ্তত আমি আৰু এটা দৃশ্য আপোনালোকক দেখুৱাম যে কি দায়িত্বত আছিলে বিজেপিৰ কোনো দায়িত্বত নাই বুলি কৈছিলে তেওঁ নিজে এবাৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছিলে আৰু সেই ঈদৰ শুভেচ্ছা জ্ঞাপন কৰোঁতে দিবন ডেকাই নিজৰ ডেজিগনেশ্যনটো কি বুলি লিখিছিলে সেয়া চাওক এয়া দিবন ডেকাৰ যদি আমি ফুল স্ক্ৰীন দেখাব পাৰোঁ কিছু কাট খাই গৈছে আমি PCR টিমক অনুৰোধ জনাইছোঁ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বুলি দিবন ডেকাই নিজে উল্লেখ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ কিষাণ মৰ্চা ভাৰতীয় জনতা পাৰ্টিৰ কিষাণ মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক দিবন ডেকা NEC মেম্বাৰ নেশ্যনেল এক্সিকিউটিভ হয় তেওঁ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ভাৰতীয় জনতা পাৰ্টিৰ কিষাণ মৰ্চাৰ ইমান এটা বৃহৎ তেওঁৰ দায়িত্ব আছে আৰু এইজনক আজি চিনি নাপাওঁ বুলি কৈছে বিজেপিৰ মানুহ নহয় বুলি ক'লে হ'ব নেকি দিবন ডেকা ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক হয় কিষাণ মৰ্চাৰ আমি এটা এটাকে দেখুৱাম আৰু কাৰ লগত ভাল প্ৰথম জ্যোতিদেৱে দেখাব আৰু কাৰ লগত ভাল আছে এইসকল মানুহৰ কাষ চাপিবলৈ যথেষ্ট কষ্ট কৰিব লাগে কিন্তু দিবন ডেকা অনায়াসে সেইসকল মানুহৰ কাষত থাকে ঋতুস্মিন আমি ইতিমধ্যে দেখুৱালো যে তেওঁ নিজে বিজেপি পৰিচয় দিছে ফেচবুকত তেওঁ লিখিছে 20 বছৰতকৈ অধিক সময় তেওঁ বিজেপি কৰিছে কিন্তু প্ৰশ্ন উত্থাপিত হ'ব আমি যদি ৰূপম গোস্বামীৰ কথা বিশ্বাস কৰোঁ পৰিমল শুক্লবৈদ্যৰ কথা বিশ্বাস কৰোঁ ডাঙৰ নেতা নহয় ডাঙৰ নেতা নহলেও বিজেপিৰ শক্তিশালী লোকৰ লগত দিবন ডেকাৰ ফটোগ্ৰাফ আছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ একেবাৰে কাষতে দিবন ডেকাক দেখিবলৈ পোৱা গৈছে আমি সেই দৃশ্যাংশ দেখুৱাম আমাৰ লগত সেই ফটোগ্ৰাফ আছে আমি প্ৰথমখন ফটোগ্ৰাফ দেখুৱাইছো এয়া সৰ্বানন্দ সোণোৱালৰ কাষত দিবন ডেকা এয়া বহু আগৰ ছবি কিন্তু প্ৰশ্ন উত্থাপিত হ'ব বিজেপিৰ যদি তেওঁ ডাঙৰ নেতাই নহয় তেখেতক যদি পৰিমল শুক্লবৈদ্যই কোৱাৰ দৰে চিনিয়েই নাপায় কিদৰে এইদৰে দিবন ডেকাই ৰেলীত অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ঋতুস্মিন আমি প্ৰথমখন ফটোগ্ৰাফ দেখুৱাইছো কিন্তু ইমানতে এই দিবন ডেকাৰ পাৱাৰ চাৰ্কুলৰ লগত সম্পৰ্ক শেষ হোৱা নাই পাৱাৰ চাৰ্কুলৰ দ্বিতীয়খন ফটো দেখুৱাব বিচাৰিছোঁ ৰাম মাধৱৰ সৈতে আমি এই মুহূৰ্তত এইজন দিবন ডেকাক দেখুৱাইছোঁ এইজন ৰাম মাধৱ যাৰ কাষলৈ সাধাৰণ মানুহ যাব নোৱাৰে সেইজন ৰাম মাধৱ যথেষ্ট বিজেপিৰ শক্তিশালী নেতা সেইজন ৰাম মাধৱৰ সৈতে চেলফি তুলিব পাৰে অকস্মাত তোলা ফটো নহয় এখন
সেলফি তুলিব পাৰে এইজন দিবন ডেকাই আমি আপোনালোকক দেখুৱালো আমি তৃতীয়খন ফটোগ্ৰাফ দেখুৱাম বৰ্তমানৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগতো দিবন ডেকাৰ কেইখনমান বিশেষ ফটোগ্ৰাফ আছে আৰু নিজেই দিবন ডেকাই নিজৰ ছ'চিয়েল মিডিয়া একাউণ্টত এই ফটোসমূহ আপলোড কৰিছে নিৰ্বাচনী প্ৰচাৰৰ সময়ৰ ফটো দিবন ডেকা কাষত দেখিবলৈ পোৱা গৈছে এয়া দিবন ডেকা কাষত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য একেলগে তেওঁলোকে আহাৰ গ্ৰহণ কৰি থকাৰ ফটোগ্ৰাফ আহিছে আৰু বিজেপিৰ নেতৃত্বই ক'ব বিচাৰিছে যে বিজেপিৰ তেওঁ ডাঙৰ নেতা নহয় পৰিমল শুক্লবৈদ্যই কৈছে তেওঁক চিনি নাপায় চিনি নোপোৱা ডাঙৰ নেতা নোহোৱা এইগৰাকী দিবন নেতাৰ বিজেপিৰ পাৱাৰ সাৰ্কুলৰ লগত কিমান ভাল সম্পৰ্ক এই ফটো কেইখন চালে সাধাৰণ লোকে অনুমান কৰিব পাৰিব এই সকল নেতা মন্ত্ৰী বিধায়কৰ কাষ চাপি এইদৰে ফটো তুলি একেখন গাড়ীত উঠি ফটো তোলাটো সাধাৰণ মানুহৰ বাবে সম্ভৱ হয় নেকি এই কথা দৰ্শকে নিজেই বুজি পাব ঋতুস্মী আন এখন ফটোগ্ৰাফ এই মুহূৰ্তত দেখুৱাব খুজিছোঁ বিজেপিৰ বিয়াগুম নেতা ফণী শৰ্মাৰ সৈতে খুব আপোন এইজন দিবন ডেকা এইখন ফটোগ্ৰাফ বেছি দিনৰ পুৰণি ফটোগ্ৰাফ নহয় মুখত মাস্ক লগাই আছে আৰু এইগৰাকী ফণী শৰ্মা যিগৰাকী ফণী শৰ্মাৰ কথা মতে বিজেপি দল চলে ফণী শৰ্মাই যি কয় সেয়াই হয় বিজেপি সেইজন ফণী শৰ্মাৰ কাষত এইজন দিবন ডেকা আৰু মোবাইলত তেওঁ অতি গুৰুত্বপূৰ্ণ কিছু তথ্য শ্বেয়াৰ কৰিছে ফণী শৰ্মাৰ সৈতে এইজন দিবন ডেকাক এতিয়া চিনি নাপায় বিজেপিৰ নেতৃত্বই কোন দিবন ডেকা তেওঁ একো ডাঙৰ নেতা নহয় আমাৰ হাতত আৰু ফটোগ্ৰাফ আছে জ্যোতিদীপে দেখুৱাব হয় আমি ইতিমধ্যে দেখুৱাইছো কেইবাখনো ফটোগ্ৰাফ দিবন ডেকাৰ আন কেইবাখনো ফটোগ্ৰাফ আছে আৰু তেওঁ কিদৰে বিভিন্ন সময়ত বিজেপিৰ লগত জড়িত হৈ আছিল আমি সেই ফটোগ্ৰাফসমূহ আপোনালোকক দেখুৱাম যিগৰাকী দিবন ডেকাক বিজেপিৰ নেতৃত্বই ঋতুস্মিন ক'ব বিচাৰিছে তেওঁ ডাঙৰ নেতা নহয় তেওঁৰ পৰিমল শুক্লবৈদ্যই তেখেতক চিনিয়ে নাপায় কিন্তু বিজেপিৰ মুখ্যমন্ত্ৰীৰ লগত ফটো সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগত ফটো ৰাম মাধৱৰ লগত ফটো ফণী শৰ্মাৰ লগত ফটো আৰু ভাস্কৰ শৰ্মা বিধায়ক ভাস্কৰ শৰ্মাৰ লগতো এয়া দিবন ডেকাৰ ফটোগ্ৰাফ সাধাৰণ জনতাই প্ৰশ্ন কৰিব একেবাৰে সৰু নেতা সাধাৰণ জনতাই মন্ত্ৰীয়ে চিনি নাপায় কোন দিবন ডেকা নাই সেইগৰাকী দিবন ডেকাৰ বিধায়কৰ পৰা মন্ত্ৰীৰ পৰা সাংগঠনিক ব্যক্তিৰ পৰা বিজেপিৰ সকলোৰে লগত গভীৰ সম্পৰ্ক আৰু এতিয়া তেওঁ হঠাৎ ফেচবুকত পোষ্ট দি অন্তৰ্ধান হৈছে ঋতুস্মী হয় এয়া ভাস্কৰ শৰ্মাৰ লগত আমি বিধায়ক মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ লগত ফটোগ্ৰাফ দেখুৱাইছোঁ আৰু 24 বছৰে বিজেপিৰ লগত জড়িত হৈ আছে বুলি তেওঁ কৈছে ফেচবুকত সেইটো আমি এই মুহূৰ্তত দেখুৱাম আৰু হ'ব পাৰে কিয়নো 2011 চনত নিৰ্বাচন খেলিছে আৰু যদি আমাৰ এই ফটোখন ভালদৰে উইণ্ডোত মিলাই দিব পাৰে তেতিয়া সম্পূৰ্ণৰূপে আমি পঢ়ি দিব পাৰিম বিজেপিৰ মই 24 বছৰ কৰিছোঁ দল আৰু চৰকাৰ কেতিয়াও মই বিপদৰ পৰিব নিদিওঁ যোৱা 20 তাৰিখে হৈ যোৱা অসম আৰক্ষী এছআই পৰীক্ষা পতা কোম্পানীটোৰ লগত মই জড়িত আছিলোঁ মই ঠিক 11:28 হোৱাটছএপ যোগে প্ৰশ্ন কাকত পাইছিলোঁ আৰু ইয়াত তেওঁ যথেষ্ট বহু বিস্ফোৰণ ঘটাইছে ঋতুস্মিন চাওক এই ইয়াত যিবিলাক কথা কোৱা হৈছে ইয়াত এতিয়া দিবন ডেকা বিভিন্ন কথা কৈছে যে তেওঁ এছআই পৰীক্ষাৰ লগত জড়িত হৈছে 24 বছৰ তেওঁ বিজেপিত কৰিছে তেওঁ হোৱাটছআপত প্ৰশ্ন কাকত পাইছে প্ৰদীপ কুমাৰক তেওঁ জনাইছে তেওঁ বিভিন্ন কথা কৈছে এতিয়া মূল প্ৰশ্নটো উত্থাপিত হ'ব যে এনেকুৱা এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে কৈছে যে এছআই পৰীক্ষাৰ লগত জড়িত আছে যি এছআই পৰীক্ষাত ইমান বিয়াগুম কেলেংকাৰী হোৱাৰ অভিযোগ উত্থাপিত হৈছে খেলিমেলি হৈছে গ্ৰেপ্তাৰ হৈছে তেওঁ কিদৰে চিআইডিয়ে তেওঁ কিদৰে যাবলৈ দিলে বা তেখেতক পলিওৱাই পঠিওৱা হ'ল নেকি এই প্ৰশ্নটো আহিব দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কয় যেতিয়া এপিএসসি কেলেংকাৰী তদন্ত হৈছিল এজনৰ পিছত আনজন গ্ৰেপ্তাৰ হৈছিল সকলোৱে ভাবিছে পৰিৱৰ্তন আহিছে পৰিৱৰ্তন লৈ আহিছে দুৰ্নীতি নাইকিয়া হ'ব দিবন ডেকা কিদৰে আতৰি গ'ল সাধাৰণ জনতাই ঋতুস্মিন এটা স্পষ্ট প্ৰশ্ন কৰিব যদি বিজেপিৰ শাসকীয় পক্ষৰ একাংশ শক্তিশালী নেতাৰ লগত তেওঁৰ সম্পৰ্ক নাথাকিলেহেঁতেন দিবন ডেকা এইদৰে এইখন অসমৰ পৰা অন্তৰ্ধান হ'ব পাৰিলেহেঁতেন নেকি ঋতুস্মিন আৰু আমি ৰিপুন বৰা মন্তব্য আমাৰ হাতত আহি পৰিছে দিবন ডেকা সম্পৰ্কে ৰিপুন বৰাই কি কৈছে শুনাইছে এবাৰ দিবন ডেকাৰ বিৰুদ্ধে কোনো প্ৰমাণ পোৱা নগ'ল সেইকাৰণে তেওঁ এৰি দিয়া হৈছে ফাইন তেওঁক এৰি দিয়ে তেতিয়াহ'লে তেওঁ পলাব লাগে কিয় তেওঁ পলাইছে কিয় আজি বিচাৰি পোৱা নাই কিয় দিবন ডেকা যদি তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণেই নাই ঠিক আছে চিআইডিয়ে তেওঁক ধৰিলে ইণ্টাৰগেট কৰিলে এটা তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণ নাই যদি প্ৰমাণ নাই তেওঁ পলাই গৈছে কিয় আমাক এইটো লাগে পলাবতো নালাগিছিল তেওঁ গতিকে এতিয়া কথা হৈছে কি ইমান ডাঙৰ এটা কেলেংকাৰী চিআইডিয়ে তেওঁক অকণমান সময় ইণ্টাৰগেট কৰি এৰি দিলেই এইটো প্ৰমাণ নোহোৱা হৈ যাব নেকি আজি বিজেপি ৰঞ্জিত দাস ডাঙৰীয়াই কৈছে দিবন ডেকা হেৰি নহয় বিজেপিৰ সদস্য নহয় এতিয়া চাপৰিলে মেঘ নাটৰে ৰঞ্জিত দাসে ক'লে নহ'ব নহয় গোটেই অসমৰ ৰাইজে জানে
দিবন ডেকাই নিজে কৈছে তেওঁ 24 বছৰ বিজেপি কৰিছে আৰু 2011 তেওঁ বৰক্ষেত্ৰীৰ পৰা বিজেপিৰ প্ৰাৰ্থী আছিলে গতিকে আজি ৰঞ্জিত দাসে যিমান চাফাই গাওক বিজেপি নহয় বুলি ক'লে এইটো দিবন ডেকা বিজেপি নোহোৱা হৈ নাযায় আৰু মুখ্যমন্ত্ৰীক আমি প্ৰশ্ন কৰিছোঁ তেওঁ যে শূন্য সহনশীলতা কৈছে মুখ্যমন্ত্ৰীয়ে কওকচোন যেইটো ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন ডিপাৰ্টমেণ্টত যিটো পৰীক্ষা হৈছিল সেই পৰীক্ষাত 5000 কেণ্ডিডেট আছিল 5000 কেণ্ডিডেটৰ ভিতৰত কি যুক্তিত কোন কাৰণত দিবন ডেকাৰ পত্নীসকলে চাকৰি পাইছে এইটো ফেভাৰিটিজিম নহয় এইটো ফেভাৰিটিজিম হ'ব লাগিব স্বজন তোষণ হ'ব লাগিব গতিকে আজি মুখ্যমন্ত্ৰীয়ে যিমানেই কওক শূন্য সহনশীলতাৰ কথা আপুনি যিমানেই কওক কিন্তু ৰাইজে তেওঁৰ পৰা শূন্য সহনশীলতা দেখা নাই তেওঁৰ বৰঘৰতেই এই অভিসন্ধি হৈছে আৰু তেওঁ গোটেই চৰকাৰ আৰু তেওঁৰ দল ইয়াত জড়িত আছে আজি দিবন ডেকা কেনেকৈ পলাই যাব পাৰে এতিয়া সৰু সৰু পুথি খলিহনা ধৰিছে সৰু সৰু কেইটামান প্ৰাৰ্থী ধৰিছে কেইটামান পুথি খলিহনা ধৰিছে আচল ৰৌ বৰালীক তেওঁলোকে প্ৰটেকশ্যন দি ৰাখিছে গতিকে শূন্য সহনশীলতাৰ কথা ক'লেই মানুহে কেতিয়াও এইটো বিশ্বাস নকৰে আৰু এই মুহূৰ্তত জ্যোতিদেৱ বৈশ্য আৰু এটা আমি খবৰ দিব বিচাৰিছোঁ যে 2020 চনতে নহয় 2017 চনতো আৰক্ষীৰ পৰীক্ষাত দিবন ডেকা জড়িত আছিল নেকি জ্যোতিদেৱ হয় সেই প্ৰশ্ন কিয় উত্থাপিত হ'ব দিবন ডেকাই নিজে এই কথা উল্লেখ কৰিছে আমাৰ লগত 2017 চনৰ এটা পোষ্ট আছে দিবন ডেকাৰ আমি প্ৰথমতে সেই পোষ্টটো দেখুৱাইছো ইয়াৰ ঋতুস্মিন চাওক সেই সময়ৰ এটা বাতৰিক লৈ দিবন ডেকাই পোষ্ট কৰিছে যে কনিষ্টবল নিযুক্তি দিয়া হৈছিলে 2017 চনত বহু নিকা হৈছিলে তেওঁ কৈছে যে আৰক্ষীৰ এই নিযুক্তি প্ৰক্ৰিয়া সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰখনে গৃহ বিভাগৰ দায়িত্বত থকা সৰ্বানন্দ সোণোৱালে কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়াত দিছে তেওঁ লিখিছে দুৰ্নীতি বিৰোধী আদৰ্শৰে আমি সম্ভৱ হলে মই ডাঙৰকে পোষ্টটো ক্লজ কৰি দিবলৈ অনুৰোধ কৰিছো দুৰ্নীতি বিৰোধী আদৰ্শৰে পৰিচালনা কৰা বাছনি পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা এই নিযুক্তি প্ৰক্ৰিয়াত জড়িত আৰক্ষী বিষয়াসকলক আন্তৰিক অভিনন্দন আৰক্ষী বিভাগৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ আৰু নিকা হোৱাটো চৰকাৰৰ ডাঙৰ সফলতা ধন্যবাদ জনাইছিলে 2017 চনৰ অক্টোবৰৰ 19 তাৰিখে দিবন ডেকাই ফেচবুকত লিখিছিলে য'ত 2337টা কনিষ্টবল পদত নিযুক্তি প্ৰদান কৰা হৈছিল গতিকে ঋতুস্মিন চাওক যে এই প্ৰশ্ন উত্থাপিত হ'ব এই পোষ্টটো দেখাৰ পিছত আসলতে এই তদন্তবোৰ কোনে কৰিব লাগিছিল আজি দিবন ডেকাক ইয়াক ৰাখিব লাগিছিল সিআইডিয়ে হওক যদি সিআইডিয়ে নোৱাৰে তাতকৈ ওপৰৰ সংস্থা আনক আদি তদন্ত কৰি প্ৰশ্ন কৰিবলগীয়া হৈছে যে দিবন ডেকাই আছে নে দিবন ডেকাৰ লগত আন একাংক শক্তিশালী ব্যক্তি জড়িত হৈ আছে নিজৰ ফেচবুক পোষ্টত তেওঁ কৈছে বহু শক্তিশালী আৰক্ষী বিষয়া আছে এই কেলেংকাৰীত এই দিবন ডেকাক যাবলৈ দিয়া হ'ল 2017 চনতো কিন্তু দুৰ্নীতিৰ বিৰুদ্ধে তেওঁ মাত মতাৰ এটা ইমেজ দিয়াৰ চেষ্টা কৰিছিল হয় তেওঁ এই পোষ্টটো লিখিছিলে অক্টোবৰ 19 অক্টোবৰ 2017 তেতিয়াৰ পৰাই তেওঁ আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াটোক লৈ যথেষ্ট সৰব হৈ আছিলে আৰু এই পোষ্টটোত তেওঁ কাক কাক টেগ কৰিছিল আমি পঢ়ি দিছোঁ শশাংক ডেকাৰ সৈতে তেওঁ আমি ফটো ইতিমধ্যে দেখিছোঁ কিনকাৰ কলিতা দিলীপ ভিজি নায়ক জয়ন্ত ডেকা উজ্জ্বল কাশ্যপ ডিব্ৰুগড়ৰ উজ্জ্বল কাশ্যপ দীপ্লু ৰঞ্জন শৰ্মা উজ্জ্বল ফুকন কাঞ্চন লহকৰ অমৃত কুমাৰ দাস গোপী ঘোষ মুকুতা ডেকা সুৰঞ্জন জি দত্ত গতিকে ঋতুস্মিন প্ৰশ্ন উত্থাপিত হ'ব দিবন ডেকাক এই প্ৰশ্নখিনি এই তদন্ত চলাই জেৰা কৰাৰ প্ৰয়োজন আছিলে এনেকুৱা দিশসমূহ চালিজাৰি চোৱাৰ প্ৰয়োজন আছিলে যে কিমান দিনৰ পৰা তেওঁ জড়িত হৈ আছিলে কিন্তু এইখন অসমত এতিয়া আচৰিত ঘটনা হৈছে পিকে দত্ত অন্তৰ্ধান পিকে দত্তক আজিলৈকে না সন্ধান পাইছে ক'ত আছে জানে আৰু দিবন ডেকাও নাইকিয়া হৈছে আৰু অসম আৰক্ষী আজিলৈকে বিচাৰি পোৱা নাই গতিকে ক'ৰবাত নহয় ক'ৰবাত দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা সঁচাকৈ এই শূন্যটো আছে নে নাই নে দুৰ্নীতিক লৈ সহনীল হৈছে এই প্ৰশ্নটো কিন্তু জনতাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনক স্পষ্টভাৱে কৰিব যিজন অগপ নেতাৰ কথা ওলাই আছে যে তেওঁ দেশ এৰি আমেৰিকালৈ গৈছে সেইজন অগপ নেতাও বন্দে মাতৰম কাৰ্যসূচীৰ অধীনত আমেৰিকালৈ যোৱাটো অৱশ্যে তেওঁ সঁচা যদিও ব্যক্তিগত কাৰণত গৈছে বুলি কৈছে তেখেতো কিন্তু বৰ্তমান আমেৰিকাত আছে এই মুহূৰ্তৰ সভাটোকে ডাঙৰ প্ৰশ্নকেইটা আমি পুনৰ টেলিভিছনৰ পৰ্দাত দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে এই দাগ বিজেপিয়ে কেতিয়াবা কোনো কালে মচিব পাৰিবনে দিবন ডেকা বিজেপিৰ সদস্য হয় নে নহয় নিযুক্তি প্ৰক্ৰিয়াত জড়িত আৰক্ষী বিষয়াসকলক আন্তৰিক অভিনন্দন আৰক্ষী বিভাগৰ